নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি আমি ডিসকাস কৰিম অসমত যদি আপুনি বিএড অথবা ডিএলএড কৰে তেতিয়া হলে আপুনি আগন্তুক সময়ত কি হ'ব পাৰিব ঠিক আছে প্ৰথমে আইছো মই ডিএলএডৰ কথা ডিসকাস কৰিবলৈ চাও আপুনি যদি ডিএলএড কৰে তেতিয়া হলে আপুনি ইন ফিউচাৰত অসমত এজন এলপি অথবা এমই স্কুলৰ আপুনি এজন শিক্ষক হ'ব পাৰিব আৰু তাৰ কাৰণে আপুনি ডিএলএড আপুনি পঢ়িবলৈ হলে প্ৰথমে এটা কমন এন্ট্ৰেন্স টেষ্ট আপুনি দিব লাগিব অৰ্থাৎ এন্ট্ৰেন্স এক্সামত আপুনি বহিব লাগিব যেতিয়া আপুনি এন্ট্ৰেন্স এক্সামটো পাস কৰিব তাৰ পিছত আপুনি দুবছৰীয়া যেটো ডিএলএড পাঠ্যক্ৰম সেই পাঠ্যক্ৰমটোত আপুনি কৰিব লাগিব আৰু তাতে যদি আপুনি গভৰ্ণমেণ্টত সিট পায় তেতিয়াহলে আপোনাৰ খৰচটো অলপ কমি যাব আৰু যদি আপুনি প্ৰাইভেটত সিট পায় তেতিয়াহলে আপোনাৰ খৰচটো অলপ বেছিকৈ হ'ব যদি আপুনি ডিএলএড কৰো বুলি ভাবিছে তেতিয়াহলে অলপ আপুনি ভালকৈ পঢ়া-শুনা কৰি আপুনি এন্ট্ৰেন্স এক্সামটোত বহিব তেতিয়াহলে আপুনি এখন চৰকাৰী আপুনি ইনষ্টিটিউচনত আপুনি ডিএলএড কৰিব পাৰিব অতি কম খৰচত আৰু তাৰ পিছত আপুনি এলপি বা এমই স্কুলৰ শিক্ষক হ'ব পাৰিব আৰু কেনেকৈ হ'ব পাৰিব যেতিয়া অসম গভৰ্ণমেণ্টে টেট পাতিব সেই টেটত আপুনি বহিব লাগিব টেটৰ এক্সামত আৰু টেট পাস কৰাৰ পিছত আপুনি এজন শিক্ষক হ'ব পাৰিব নতুবা আমাৰ যি সিটেট কন্ডাক্ট কৰা হয় অৰ্থাৎ আমাৰ সেন্ট্ৰেল যেটো টিচাৰ এলিজিবিলিটি টেষ্ট আপুনি তাত বহিব লাগিব যেতিয়া আপুনি সিটেট পাস কৰিব সিটেট পাস কৰিও কিন্তু আপুনি এজন শিক্ষক হ'ব পাৰিব ঠিক আছে আমাৰ যোৱাবাৰ আমাৰ আসাম গভৰ্ণমেণ্টে এলপি আৰু এমই কাৰণে যি সিটেটৰ পাস কৰি অহা ল'ৰা-ছোৱালী সেই ল'ৰা-ছোৱালীখিনিক কিন্তু চাকৰি দিছিল গতিকে সিটেটৰ জৰিয়তে আপুনি চাকৰি ল'ব পাৰিব ঠিক আছে এতিয়া আইছো মই বিএডৰ কথা আলোচনা কৰিবলৈ আপুনি বিএড কৰি আপুনি বিএড পাস কৰি যেতিয়া আপুনি টেট পাস কৰিব তাৰ পিছত কিন্তু অসমত এজন হাই স্কুলৰ শিক্ষক বা এজন এমই স্কুলৰ শিক্ষক আৰু আপুনি পিজিটি টিচাৰ অৰ্থাৎ হাই সেকেন্ডাৰী লেভেলৰ আপুনি শিক্ষক হ'ব পাৰিব ঠিক আছে আৰু এই বিএড কৰিবলৈ হলে আপুনি বিএডৰ যেটো কমন এন্ট্ৰেন্স টেষ্ট প্ৰত্যেকখন ইউনিভাৰ্সিটিয়ে কন্ডাক্ট কৰে সেই এন্ট্ৰেন্স টেষ্টত আপুনি বহিব লাগিব আৰু সেই এন্ট্ৰেন্সটো আপুনি ক্লিয়াৰ কৰিব লাগিব আৰু ক্লিয়াৰ কৰাৰ পিছত সেই পাৰ্টিকুলাৰ ইউনিভাৰ্সিটিখনৰ আন্ডাৰত যিখিনি কলেজ আছে কলেজ বা ইনষ্টিটিউচন আছে তাত গৈ আপুনি বিএড কৰিব পাৰিব ডিএলএডৰ নিচিনাকৈ বিএডৰ ক্ষেত্ৰতো আপোনাৰ যদি এন্ট্ৰেন্সত ভাল হয় তেতিয়াহলে আপুনি এখন গভৰ্ণমেণ্ট আপুনি বিএড কলেজত আপুনি বিএড কৰিব পাৰিব আৰু গভৰ্ণমেণ্ট বিএড কলেজত যদি আপুনি বিএড কৰে তেতিয়াহলে আপোনাৰ খৰচটো একদম কমি যাব দেই আপুনি 30000 35000 টকাতে আপুনি দুবছৰীয়া বিএড যেটো পাঠ্যক্ৰম সেই পাঠ্যক্ৰমটো আপুনি কৰি উলাই আহিব পাৰিব নহলে যদি আপুনি প্ৰাইভেট এখনত পায় তেতিয়া কিন্তু আপোনাৰ খৰচটো 1.5 লাখ 2 লাখ বা 2.5 লাখলৈকে হোৱা দেখা পোৱা যায় গতিকে প্ৰাইভেটত পঢ়িলে যদি আপুনি পঢ়ে মানে তেতিয়া আপোনাৰ খৰচটো বহুত বাঢ়ি যায় গতিকে আপুনি যদি বিএড কৰিব বিচাৰে তেতিয়াহলে আপুনি ভাল ধৰণে পঢ়া-শুনা কৰি আপুনি এন্ট্ৰেন্স এক্সামটোত আপুনি বহিব লাগিব এই বিএড আপুনি শেষ কৰাৰ পিছত আপুনি এজন চৰকাৰী শিক্ষক হ'বলৈ আপুনি দুই ধৰণৰ আপুনি এক্সাম দিব পাৰে প্ৰথমটো হৈছে অসম চৰকাৰে যি আসাম টেট পাতে সেই টেটৰ জৰিয়তে আপুনি এজন শিক্ষক হ'ব পাৰিব হাই স্কুল অথবা আপুনি হাই সেকেন্ডাৰী লেভেলৰ এজন শিক্ষক হ'ব পাৰিব নতুবা আপুনি সিটেট আপুনি দিব পাৰে মানে আপুনি সিটেটৰ যেটো এক্সাম সেই এক্সামত আপুনি পঢ়িব পাৰে আৰু সিটেটৰ যি পেপাৰ 1 আৰু পেপাৰ 2 দুখনকৈ পেপাৰ থাকে আপুনি কিন্তু পেপাৰ 1 খন দিব নোৱাৰিব যদি আপুনি বিএডৰ ষ্টুডেন্ট তেতিয়া অকল পেপাৰ 2 খনে দিব পাৰিব আৰু পেপাৰ 2 খন কিন্তু অকল যি আমাৰ এমই স্কুল অৰ্থাৎ আপাৰ প্ৰাইমেৰী সেই আপাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে সেই পেপাৰ 2 খন মানে আপোনাৰ এক্সাম দিবলগীয়া হয় গতিকে আপুনি পেপাৰ 2 খন দিব পাৰিব আৰু পেপাৰ 2 খনত যদি আপোনাৰ ভাল মাৰ্কস এটা আপুনি লাভ কৰে তেতিয়াহলে আপুনি ইন ফিউচাৰত আপুনি এমই স্কুলৰ মাষ্টৰ হ'ব পাৰিব গতিকে যদি আপুনি বিএড কৰে তেতিয়াহলে আপুনি এমই স্কুলৰ মাষ্টৰ হ'ব পাৰিব হাই স্কুলৰ মাষ্টৰ হ'ব পাৰিব আৰু হাই সেকেন্ডাৰী লেভেলৰ মাষ্টৰ হ'ব পাৰিব আৰু যদি আপুনি ডিএলএড কৰে তেতিয়াহলে আপুনি এলপি বা এমই স্কুলৰ এজন শিক্ষক হ'ব পাৰিব ঠিক আছে গতিকে মই ভাবিলো আজি আপোনালোকৰ কনফিউজনটো ভালকে দূৰ হ'ল কাৰণ এতিয়াও এনেকুৱা বহুত ল'ৰা-ছোৱালী আছে যিয়ে ডিএলএড আৰু বিএড এই দুটা কথা মানে ভালকে জানিব বিচাৰে গতিকে তাৰ কাৰণে মই এই ভিডিওটো বনাইছিলো বাকি আপোনালোকে এই ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট সেকশনত জনাব ভিডিওটো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওসমূহ মিছ কৰি নাথাকিবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ